কালি গ'ল গৈ কিনে মই বোলো আপোনালোকে যাওক অহাকালি আধা আহিলা কৰিম আৰু লগে লগে টকাটো চেংচন কৰিছোঁ। কথাটি কথা ৰাখিলে ডিগবৈৰ বিধায়ক সুৰেন ফুকনে। নজৰত অনুষ্ঠিত বিশেষ নাগৰিক সভাত এগৰাকী মহিলাই নিজ অঞ্চলৰ জৰাজীৰ্ণ পথৰ সমস্যাৰ কথা বিধায়ক সুৰেন ফুকনক অৱগত কৰিছিল। সভাতে বিধায়ক ফুকনে পথটো পিছদিনাৰ পৰাই নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। সেই প্ৰতিশ্ৰুতি অনুসৰি আজি 10 জুন পিছদিনাই ডিগবৈ পৌৰসভাৰ অন্তৰ্গত মিলন নগৰৰ উক্ত উপপথটোৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ 8 লাখ টকা ব্যয়েৰে পথটোৰ নিৰ্মাণ হ'ব। মাত্ৰ এটা আহ্বানৰ ভিত্তিত পথ নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিয়াৰ লগতে আধাৰশিলা স্থাপন কৰাত উৎফুল্লিত হৈ পৰে নাগৰিক সভাত পথটোৰ সমস্যাৰ কথা উত্থাপন কৰা মহিলাগৰাকী আৰু স্থানীয় ৰাইজ। ৰাইজৰ সমস্যা ক্ষীপ্ৰতাৰে সমাধানৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে বিধায়ক সুৰেন ফুকনক ভূয়সী প্ৰশংসা কৰে স্থানীয় লোকে। অঞ্চলটোৰ ৰাইজে কয়, আমাক সদায় এনেকুৱা বিধায়কে লাগে। গৈছিলোঁ কিন্তু তেখেতে ক'লে হ'ব মই কৰি দিম, মই কালিলৈ আহিম। আজি আহিলে কিন্তু আমাক বহুত ভাল লাগিছে আৰু এনেকুৱা বিধায়ক আমাক সদায় লাগে। আৰু কাম আছে আমাৰ, সেইবোৰ আমি কম লাহে ধীৰে। এতিয়া এটা ৰাস্তাটো বনাই লওক। ধন্যবাদ। একেদিনাখন কথাটো হৈ গ'ল, আমি ধন্যবাদ দিম। ইয়াৰ পাছতে ডিগবৈৰ মিলন নগৰৰ শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা মন্দিৰ আনুষ্ঠানিকভাৱে ফিতা কাটি উদ্বোধন কৰে বিধায়ক সুৰেন ফুকনে। আমি ডিগবৈ সমষ্টিটোৰ উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিছোঁ আৰু শপত গ্ৰহণৰ পাছতেই তৃতীয়টো কাৰ্যকালৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈছে অসমত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৃতীয়বাৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। আমি অশেষ ধন্যবাদ দিছোঁ আৰু মই ডিগবৈ সমষ্টি তৃতীয়বাৰৰ কাৰণে ইয়াৰ পৰা বিধায়ক নিৰ্বাচিত হ'লোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহযোগৰ কাৰণে আৰু শপত গ্ৰহণ কৰাৰ দিন ধৰি প্ৰত্যেক দিনাখনে 2-4টা আধাৰশিলা আৰু মুকলি অনুষ্ঠান কৰিছোঁ। যোৱাকালি আমি নাগৰিক সভা পাতিছিলোঁ। পৰহিয়ে আমি প্ৰায় 42 কোটি টকাৰে আধাৰশিলা কৰিলোঁ ডিগবৈ বিশুদ্ধ খোৱা পানীৰ। আজিও আমাৰ লাচিত নগৰ উপপথৰ জৰাজীৰ্ণ এটি পথ আছিলে, সৰু গলি মিলন নগৰৰ উপপথ, এই প্ৰায় 22ঘৰমান মানুহ আছে। এই পথটি খুব সোনকালে নিৰ্মাণ কৰিব লাগে বুলি যোৱাকালি গ'ল আৰু যোৱাকালি কথা দিলোঁ যে মই গৈ আছোঁ, অহাকালি আপোনালোকে কলপুলি ঠিক কৰক, বেনাৰ ঠিক কৰক আৰু আমাৰ বিধায়ক পুঁজিৰ দ্বাৰা 8 লাখ টকা দি নিৰ্মাণ কৰিম। গতিকে কথামতেই কাম। আজি আমি 8 লাখ টকা ইয়াত অনুদান দিছোঁ আৰু ৰাইজৰ উপস্থিতিয়ে নিশ্চয় সকলোৱে গম পাইছে, সকলোৱে আনন্দমুখৰ, সকলোৱে ফূৰ্তি পাইছে, আচলতে ভাল পাইছে, আদৰণি জনাইছে। আৰু ময়ো একেবাৰে নিজৰ ঘৰুৱা নিচিনা পৰিৱেশত আচলতে মানুহখিনিৰ লগত সদায় আলাপ আলোচনা কৰোঁ। গতিকে ৰাস্তাটো খুব ভালকৈ নিৰ্মাণ হ'ব আৰু বিশেষকৈ মই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ দিছোঁ। প্ৰতিটো অঞ্চলৰ যিবিলাক সমস্যা আছে, ৰাইজৰ মনৰ কথা আছে, বিভিন্ন সময়ত মোক তেখেতে আলোকপাত কৰাৰ কাৰণে। গতিকে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। এই অঞ্চলৰ ৰাইজক আমি ধন্যবাদ দিছোঁ আৰু খুব কম সময়ৰ ভিতৰত প্ৰায় 1-1.5 মাহৰ ভিতৰত ৰাস্তাটো সম্পূৰ্ণ হ'ব। আকৌ লগ পাম আৰু ইয়াৰ আধাৰশিলা আজি হ'ল আৰু সেইদিনা মুকলি হ'ব। থেংক ইউ। ব্যুৰ ৰিপৰ্ট B+NE।